নমস্কাৰ, আপোনালোক সকলোকে মোৰ এই GB এডুস্পেয়াৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে মোক সুধি আছিলে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ এডমিশ্যন ন'টিচ আউট হৈছে নেকি। ইতিমধ্যে আমাৰ কেইখনমান BEd কলেজত এডমিশ্যন ন'টিচ পাব্লিছ হৈছে। আজি আমি এই ভিডিঅ'ত কোনকেইখননো BEd কলেজত এডমিশ্যন ন'টিচ পাব্লিছ হৈছে আৰু তেওঁলোকৰ এডমিশ্যনৰ ষ্টাৰ্ট ডেট কেতিয়াৰ পৰা হ'ব আৰু লাষ্ট ডেট কেতিয়া, সেই সম্পৰ্কে আজি এই ভিডিঅ'ত আলোচনা কৰিম। আৰু আপোনালোকৰ খুব এটা ডাউট হৈ আছে যে এডমিশ্যন সম্পৰ্কত যে জেনেৰেলসকলে 79 বা 79তকৈ তলত পালে এপ্লাই কৰিব পাৰিবনে নোৱাৰে, বা যিসকলে ৰিজাৰ্ভ কেটেগৰী বিলং কৰে তেওঁলোকে 59 বা 59তকৈ কম পালে এপ্লাই কৰিব পাৰিবনে নোৱাৰে। গতিকে যি হওক, আজি এই ভিডিঅ'ত আমি এই সম্পৰ্কে আলোচনা কৰোঁ। এতিয়া প্ৰথমখন চাওক, আমাৰ কলেজ অফ টিচাৰ এডুকেশ্যন চিটি, এখন মংগলদৈ এখন গভ কলেজখন হয়। এইখনত আপোনাৰ আমাৰ BEdৰ প্ৰথম ফাৰ্ষ্ট চেমৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 4 আগষ্টৰ পৰা 6 আগষ্টলৈকে, অৰ্থাৎ আজিৰ পৰা পৰহিলৈকে হ'ব। তেওঁলোকে 11টা বজাৰ পৰা 3টা বজালৈকে ফৰ্মখন তেওঁলোকে ইছ্যু কৰিব, অৰ্থাৎ তাত অফলাইন হ'ব। আপোনালোকে কলেজত গৈ পিনি অফলাইন ফৰ্মখন কালেক্ট কৰিব লাগিব। আৰু তাৰ পৰা লৈ আপোনালোকে ফৰ্মখন ছাবমিশ্যন কৰাৰ লাষ্ট ডেট হ'ল 7 আগষ্ট তাৰিখে 3টা বজালৈকে দিনৰ। আৰু তেওঁলোকে মেৰিট লিষ্ট পাব্লিছ কৰিব 11 আগষ্ট তাৰিখে। আৰু তেওঁলোকে এডমিশ্যন কেতিয়া হ'ব সেই সম্পৰ্কে কলেজৰ ৱেবছাইটত পৰৱৰ্তী সময়ত জনাব বুলি কৈছে। গতিকে প্ৰথমখন কলেজ হ'ল কলেজ অফ টিচাৰ এডুকেশ্যন মংগলদৈ। তাত এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 4 আগষ্টৰ পৰা 6 আগষ্টলৈকে, আৰু ইয়াত অফলাইন হ'ব। আপোনালোকে কলেজত গৈ ফৰ্মখন কালেক্ট কৰি পিনি ছাবমিট কৰি থৈ আহিব পাৰিব। আৰু ছাবমিশ্যনৰ লাষ্ট ডেট হ'ল 7 আগষ্ট তাৰিখে। আৰু আপোনালোকৰ ফৰ্ম ফিজ হ'ল 200 টকা, আৰু আপোনালোকে 11টা বজাৰ পৰা 3টা বজাৰ ভিতৰত ছাবমিট কৰিব লাগিব। এতিয়া হওক, দ্বিতীয়খন কলেজ হ'ল কৃষ্ণৰাম দাস কলেজ অফ এডুকেশ্যন। এইখন ছয়গাঁৱত আছে, কামৰূপ ডিষ্ট্ৰিক্ট। ইয়াত এডমিশ্যনৰ ষ্টাৰ্ট হ'ব 4 আগষ্টৰ পৰা, অৰ্থাৎ আজিৰ পৰা হ'ব। আৰু আপোনালোকৰ ইয়াত লাষ্ট ডেট হ'ল 8 আগষ্ট তাৰিখ, অৰ্থাৎ আজি 4 আগষ্টৰ পৰা 8 আগষ্টলৈকে আছে। আৰু তেওঁলোকে মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট পাব্লিছ কৰিব 10 আগষ্ট তাৰিখে। আপোনালোকক ডেট অফ এডমিশ্যনৰ কাৰণে মাতিছে 12 আগষ্ট তাৰিখে। এতিয়া আহক 3 নম্বৰখন ন'টিচলৈ। এইখন হ'ল আমাৰ টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জা এখন হ'ল প্ৰাইভেট কলেজখন। মিৰ্জা দুখন আছে, এখন ডায়েট মিৰ্জা, সেইখনৰ বৰ্তমানলৈকে ওলোৱা নাই। এতিয়া এইখনৰ আমাৰ প্ৰাইভেটখনলৈ আহক, টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জা। এখন মিৰ্জা কামৰূপত আছে। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 4 আগষ্টৰ পৰা, অৰ্থাৎ আজিৰে পৰা। আৰু ইয়াত দুটা পদ্ধতিৰে আপোনালোকে ফৰ্মখন ছাবমিশ্যন কৰিব পাৰিব, অনলাইন আৰু অফলাইন। গতিকে অফলাইন হ'লে আপোনালোকে কলেজত যাব লাগিব। কলেজৰ অফিচত 10টা বজা 4টা বজাৰ ভিতৰত দিব। আৰু নহ'লে আপোনালোকে যদি অনলাইন কৰিব বিচাৰে তেতিয়া এই ৱেবছাইটটোত কৰিব পাৰিব, মিৰ্জা tt.college.in, এই ৱেবছাইটটোত আপোনালোকে কৰিব পাৰিব। তাৰপাছত আহক আপোনালোকে কলেজ অফ এডুকেশ্যন নগাঁও। এখন আমাৰ আছে নগাঁও ডিষ্ট্ৰিক্টত। ইয়াতো আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 4 আগষ্টৰ পৰা। আৰু আপোনালোকৰ লাষ্ট ডেট সম্পৰ্কে ইয়াত বৰ্তমানলৈকে জনা নাই, আজিৰ পৰা ষ্টাৰ্ট হ'ব। ফৰ্ম আপোনালোকে আনিব পাৰিব, আৰু লাষ্ট ডেট আপোনালোকক ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত ইউনিভাৰ্চিটিয়ে জনাব বুলি কৈছে। এতিয়া আহক আমাৰ 5 নম্বৰখন নাজিৰ আজমল মেম'ৰিয়েল কলেজ অফ এডুকেশ্যন। এইখন আমাৰ হোজাই ডিষ্ট্ৰিক্টত আছে। ইয়াতো আপোনালোকৰ এডমিশ্যন ষ্টাৰ্ট হ'ব 2 আগষ্ট, অৰ্থাৎ আমাৰ 2 আগষ্টৰ পৰা হৈ আছে, আৰু ইয়াত আছে 20 আগষ্টলৈকে চলি থাকিব ইয়াত। আৰু তেওঁলোকেও জনাইছে যে মেৰিট লিষ্ট গুৱাহাটী ইউনিভাৰ্চিটিয়ে ফাইনেল মেৰিট লিষ্ট মানে পাব্লিছ কৰাৰ পিছত তেওঁলোকে পৰৱৰ্তী সময়ত জনাব বুলি কৈছে। গতিকে এই 5খন আমাৰ কলেজৰ এতিয়া BEd এডমিশ্যনৰ ন'টিচ পাব্লিছ হৈছে। প্ৰথম এইখন হ'ল আমাৰ নাজিৰ আজমল মেম'ৰিয়েল কলেজ অফ এডুকেশ্যন। ইয়াত 2 আগষ্টৰ পৰা এডমিশ্যন হৈছে 20 আগষ্টলৈকে। আৰু আপোনালোকৰ এইখন হ'ল কলেজ অফ এডুকেশ্যন নগাঁও। ইয়াত 4 আগষ্টৰ পৰা এডমিশ্যন ষ্টাৰ্ট হ'ব, অৰ্থাৎ আজিৰ পৰা। এখন নগাঁও ডিষ্ট্ৰিক্টত আছে। এতিয়া এইখন হ'ল আপোনালোকৰ টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জা, এখন প্ৰাইভেটখন হ'ল। ইয়াতো আপোনালোকৰ এডমিশ্যন ষ্টাৰ্ট আজিৰ পৰা হ'ব, অৰ্থাৎ 4 আগষ্টৰ পৰা হ'ব। ইয়াত অনলাইন অফলাইন দুয়োটা মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইখন হ'ল কৃষ্ণৰাম দাস কলেজ অফ এডুকেশ্যন। ইয়াত ছয়গাঁৱত আছে, কামৰূপ ডিষ্ট্ৰিক্ট। ইয়াতো এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 4 আগষ্টৰ পৰা 8 আগষ্টলৈকে লাষ্ট ডেট। আৰু তেওঁলোকৰ ইয়াত দিনৰ 10টা বজাৰ পৰা 4টা বজাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব।
তাৰপিছত হ'ল এইখন হ'ল কলেজ অফ টিচাৰ এডুকেশ্যন চিটি অৰ্থাৎ মংগলদৈ। এইখন হ'ল আমাৰ গভখন। ইয়াত আপোনালোকৰ ষ্টাৰ্ট হ'ব আজিৰ পৰা অৰ্থাৎ 4 আগষ্টৰ পৰা 6 আগষ্টলৈকে, আৰু আপোনালোকৰ লাষ্ট ডেট হ'ল 7 আগষ্ট তাৰিখে। গতিকে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEd এডমিশ্যন সম্পৰ্কত এই 5খন কলেজতে এতিয়ালৈকে ন'টিচ পাব্লিছ হৈছে। আজি হয়তো আৰু পাব্লিছ হ'ব। গতিকে আপোনালোকে BEd গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEd এডমিশ্যনৰ ন'টিচ সম্পৰ্কত যদি আপডেট থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া আপোনালোকৰ খুব কনফিউজন হৈ আছে যে আমাৰ যিসকলে আগতে যদিও OBC হয় তেওঁলোকে যদি NCL দি এপ্লাই কৰা নাছিলে, তেওঁলোকতো জেনেৰেল হৈ গৈছিলে, যিহেতু তেতিয়া এপ্লাই সময়তে দিয়া নাছিলে। এতিয়া আপোনালোকে NCL দিলে ৰিজাৰ্ভ কেটেগৰীত পৰি নপৰে। গতিকে মই কৈ দিছোঁ এতিয়া নপৰে, যিহেতু আপোনালোকৰ ফাইনেল এপ্লিকেশ্যনখন এপ্লাই কৰোঁতে যিটো দিছিলে সেইটোৱে ধৰা যাব, যদিও আপুনি সেইটো সময়ত NCL দিয়া নাছিলে। এতিয়া দিলে হয়তো নামানিব। গতিকে সেই কনফিউজনটো মই দূৰ কৰিছোঁ। আৰু কিছুমানে সুধি আছে যে জেনেৰেলসকলে যিহেতু তেওঁলোকৰ কোৱালিফাইং মাৰ্কছ আছিলে 80 আৰু ৰিজাৰ্ভ কেটেগৰীসকলৰ আছিলে 60। গতিকে যদি জেনেৰেলসকলে 79 বা 79তকৈ তলত পাইছে তেওঁলোক এপ্লিকেবল নহয়। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী তেওঁলোকৰ এনেই 60 পাব লাগে কোৱালিফাইং মাৰ্কছ, আৰু তেওঁলোকে যদি 59 বা তাতকৈ কম পাইছে তেওঁলোকো এতিয়া এপ্লিকেবল নহয়। গতিকে হয়তো এতিয়া আপোনালোকৰ ডাউটটো ক্লিয়াৰ হ'ল। আৰু আজি ভিডিঅ'টো ইমানটোৱে আছিলে। ধন্যবাদ।